নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 7 ছেপ্টেম্বৰৰ পৰা 13 ছেপ্টেম্বৰলৈকে এই সপ্তাহটোৰ আটাইবিলাক প্ৰয়োজনীয় প্ৰশ্ন আমি আলোচনা কৰিম যদি আপোনালোকে যিকোনো কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেচন কৰি আছে তেনেহলে আপোনালোকে এই ভিডিঅ'বিলাক আপোনালোকে চাব পাৰিব কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টত গলে আপোনালোকে আগৰ ভিডিঅ'ছবিলাকো পাব সকলোবিলাক ভিডিঅ' তাৰ পৰা আপোনালোকে চাব পাৰিব ইয়াৰ উপৰি যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ ইন ডিটেইলছত পঢ়িব বিচাৰে এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত আপোনালোকে 2023 চনৰ পৰা সকলোবিলাক কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আপোনালোকে পাব বা নোটছ বিলাক আপোনালোকে পাব আৰু এই আপডেট হৈ থাকিব এবছৰলৈকে আপোনালোকে আপডেটছ বিলাকো পাই থাকিব আৰু ইয়াত আপোনালোকে মক টেষ্টও দিব পাৰিব গতিকে যিকোনো আপোনালোকে কোৰ্স যদি পাৰচেজ কৰিব বিচাৰে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাৰ আপোনালোকে কোৰ্সসমূহ পাব আৰু তাৰ পৰা পাৰচেজ আৰু এক্সেছ দুটাই কৰিব পাৰিব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নলৈকে আহিছো প্ৰথম প্ৰশ্নত আমাক সুধিছে Prime Minister Modi released a commemorative coin of what denomination in honor of Bhupen Hazarika সে ডক্টৰ ভূপেন হাজৰিকাৰ সন্মানত প্ৰধানমন্ত্ৰী মোদীয়ে কিমান মূল্যৰ স্মৃতি মুদ্ৰা মুকলি কৰিলে সে যোৱা 13 তাৰিখত আমাৰ প্ৰধানমন্ত্ৰী গৰাকী ডক্টৰ ভূপেন হাজৰিকাৰ যে বাৰ্থ সেন্টেনাৰী পালন কৰা হল শতবাৰ্ষিকী যি পালন কৰা হল ইয়াত তেখেত উপস্থিত আছিল আৰু ইয়াতে তেওঁৰ প্ৰতি সন্মান জনাই এটা স্মৃতি মুদ্ৰা মুকলি কৰা হৈছে গতিকে সেই মুদ্ৰাটো কিমান ডেনোমিনেশনৰ হয় কিমান মূল্যৰ হয় হেতু হৈছে প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি 100 গতিকে 100 টকাৰ এটা স্মৃতি মুদ্ৰা জাৰি কৰা হৈছে বা মুকলি কৰা হৈছে সো যোৱা শনিবাৰে 13 ছেপ্টেম্বৰ তাৰিখত প্ৰধানমন্ত্ৰী গৰাকী অসমত আহিছিল তেখেতে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী যি উদযাপন সেই উদযাপনৰ লগতে ৰাজ্যখনৰ যেটো গ্ৰোথ এই গ্ৰোথটো যাতে আৰু বেছি বঢ়াব পাৰে বৃদ্ধি কৰিব পাৰে তাৰ উদ্দেশ্যৰে বহুতো প্ৰজেক্ট লৈ তেখেতে আহিছিল বা সেইবিলাক মুকলি কৰাৰ বাবে আহিছিল গতিকে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাই ভাৰতীয় ৰিজাৰ্ভ বেংকে 2025 চনৰ 13 ছেপ্টেম্বৰত 100 টকাৰ স্মৃতি মুদ্ৰা এটা জাৰি কৰিছিল আৰু এই মুদ্ৰাটো কোনে মুকলি কৰিছে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে মুকলি কৰিছে তো পইণ্টটো আপোনালোকে মনত ৰাখিব কিমান পৰিমাণৰ হয় 100 টকাৰ এটা স্মৃতি মুদ্ৰা এতিয়া নেক্সট কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াতে সুধিছে what is the title of the biography of Dr. Bhupen Hazarika released by PM Modi on the occasion of birth centenary of Dr. Bhupen Hazarika যে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰা ডক্টৰ ভূপেন হাজৰিকাৰ জীৱনীখনৰ শিৰোনাম কি গতিকে এই জন্ম শতবাৰ্ষিকী পালন কৰা হল তেখেতৰ তো এই উপলক্ষে আহিছিল আমাৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে অলপ আগত আমি আলোচনা কৰিলো গতিকে ইয়াত 100 টকাৰ এটা মুদ্ৰাও মুকলি কৰা হৈছে তেওঁৰ স্মৃতি মুদ্ৰা হিচাপে তাৰ উপৰে তেওঁৰ এখন জীৱনী ডক্টৰ ভূপেন হাজৰিকাৰ এখন জীৱনী উন্মোচন কৰা হৈছে তো সেই জীৱনীখনৰ নাম কি হেতু হৈছে প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি ভাৰত ৰত্ন ভূপেন হাজৰিকা তো মনত ৰাখিব এই পইণ্টছ বিলাক গতিকে দুটা কথা মনত ৰাখিব যে স্মৃতি মুদ্ৰা 100 টকাৰ স্মৃতি মুদ্ৰাও তেওঁৰ প্ৰতি সন্মান জনাই মুকলি কৰা হৈছে তাৰ উপৰে ভাৰত ৰত্ন ভূপেন হাজৰিকা নামৰ এখন বায়োগ্ৰাফিও মুকলি কৰা হৈছে তো এইবিলাক মনত ৰাখিব এই যিখন গ্ৰন্থ বা তেওঁৰ বায়োগ্ৰাফি এইখন ভাৰতীয় বিভিন্ন ভাষালৈ অনুবাদ কৰা হ'ব আৰু প্ৰতিখন কলেজ বা বিশ্ববিদ্যালয়ৰ পুথিভঁৰাললৈ ইয়াক প্ৰেৰণ কৰা হ'ব ঠিক আছে নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে সুধিছে on September 14th PM Modi will inaugurate and lay foundation stones of projects worth over how much in Assam যে 2025 চনৰ 14 ছেপ্টেম্বৰত অসমত কিমান মূল্যৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে গতিকে আমি 13 তাৰিখৰ কথা আলোচনা কৰিলো গতিকে 14 তাৰিখত তেখেতে অসমৰ ডেভেলপমেন্টৰ বাবে উন্নয়নৰ বাবে বিভিন্ন প্ৰকল্পতে উদ্বোধন বা আধাৰশিলা স্থাপন কৰিব গতিকে কিমান মূল্যৰ তেখেতে প্ৰজেক্ট লৈ আহিছে অসমলৈকে বা অসমৰ বাবে তেখেতে কিমান মূল্যৰ প্ৰজেক্ট ঘোষণা কৰিব হেতু হৈছে প্ৰশ্ন গতিকে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব 18,530 crore গতিকে 18,530 কোটি টকা প্ৰকল্প ইয়াত ইনগ্ৰেট কৰা হ'ব বা উদ্বোধন কৰা হ'ব তো আমি যদি চাওঁ প্ৰধানমন্ত্ৰী 3 দিনীয়া এটা টুৰ যেটো 13 পৰা 15 লৈকে আৰু এই 3টা দিনত তেখেতে বিভিন্ন ষ্টেটলৈকে যাব মিজোৰাম মণিপুৰ আসাম ওয়েষ্ট বেংগল এণ্ড বিহাৰ গতিকে 3 দিনীয়া যেটো টুৰ হয় ইয়াৰ প্ৰথমতে 13 তাৰিখত তেখেতে মিজোৰাম তাৰ পিছত মণিপুৰ আৰু আবেলিলৈকে তেখেত অসমত উপস্থিত হৈছে 13 তাৰিখত তেখেতে স্মৃতি মুদ্ৰা তাৰ পিছত জীৱনী
ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এইবিলাক তেখেতে উন্মোচন কৰিলে 14 তাৰিখত বিভিন্ন ডেভেলপমেণ্টেল যিবিলাক প্ৰজেক্ট এইবিলাক উন্মোচন কৰিলে তাৰ পিছত তেখেত ৱেষ্ট বেংগল বা বিহাৰলৈকে যাব গতিকে এই পাঁচখন যি ৰাজ্য এই পাঁচখন ৰাজ্য তিনিদিনীয়া এটা তেওঁৰ টুৰ হয় ইয়াতে তেখেতে ডেভেলপমেণ্টেল যিবিলাক প্ৰজেক্ট তেখেতে ইনগুৰেট কৰিব টোটেল কষ্ট হ'ব ইয়াৰে 71,000 crore হ'ব তাৰে ভিতৰত এই প্ৰশ্নটো আমাক সুধিছিলে যে অসমত এনে ধৰণৰ ডেভেলপমেণ্টেল প্ৰজেক্ট কিমান ইনগুৰেট কৰিব বা কিমান পৰিমাণৰ তো উত্তৰটো হ'ব 18,530 crore ঠিক আছে তো নেক্সট আমি এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াতে সুধিছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ৰিসেন্টলি ইনগুৰেটেড মিজোৰামছ ফাৰ্ষ্ট এভাৰ ৰেলৱে লাইন হোৱাট ইজ দ্য নেম অফ দ্য প্ৰজেক্ট গতিকে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিজোৰামৰ প্ৰথমটো ৰেলপথ উদ্বোধন কৰিছে প্ৰকল্পটোৰ নাম কি যেহেতু আমি অলৰেডি আলোচনা কৰিলোঁ তেখেতে মিজোৰামলৈকেও গৈছে আৰু তাত গৈ তেখেতে এই প্ৰথম তেওঁলোকৰ মিজোৰামৰ প্ৰথমটো ৰেলপথ উদ্বোধন কৰিছে ইম্পৰ্টেণ্ট হয় এইবিলাক কুৱেশ্যন গতিকে সেই প্ৰকল্পটোৰ নাম কি সেইটো হৈছে আমাৰ প্ৰশ্নত সুধিছে প্ৰকল্পটোৰ নাম কি ইয়াৰ উত্তৰটো হ'ব বৈৰবী চৈৰাং ব্ৰডগছ প্ৰজেক্ট বৈৰবী চৈৰাং ব্ৰডগছ প্ৰকল্প এইটো আছিলে এই প্ৰকল্পটোৰ নাম তো ইয়াত যদি আমি চাওঁ প্ৰধানমন্ত্ৰীগৰাকীয়ে 13 ছেপ্টেম্বৰ তাৰিখত ইনগুৰেট কৰিছে মিজোৰামৰ প্ৰথমটো ৰেলৱে লাইন হয় এইটো মিজোৰামৰ প্ৰথমটো ৰেলৱে লাইন আৰু লাইনটোৰ নাম হৈছে বৈৰবী চৈৰাং ৰেলৱে লাইন আৰু ইয়াৰ ওপৰত ৰাজ্যখনৰ প্ৰথমখন বা একমাত্ৰ যিখন ৰাজধানী এক্সপ্ৰেছ এইখনো ইয়াত মুকলি কৰা হৈছে আইজলৰ পৰা দিল্লীলৈকে কানেক্ট হ'ব আইজলৰ পৰা দিল্লীলৈকে কানেক্ট হ'ব তো মনত ৰাখিব ইয়াত আপোনালোকে দেখিছে মেপত বৈৰবীৰ পৰা চৈৰাং ইয়াত টোটেল 5টা ইয়াত ষ্টেচন থাকিব টোটেল ইয়াত ডিষ্টেন্স হ'ব 51.38 কিলোমিটাৰ হ'ব বৈৰবীৰ পৰা চৈৰাঙলৈকে ঠিক আছে তো এয়া হৈছে মিজোৰামৰ প্ৰথমটো ৰেলৱে লাইন হয় এইটো নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াত সুধিছে হু হেজ বিন সিলেক্টেড ফৰ দ্য প্ৰেষ্টিজিয়াছ কাব্যপ্ৰভা নেশ্যনেল এৱাৰ্ড যে কাব্যপ্ৰভা ৰাষ্ট্ৰীয় বঁটাৰ বাবে কোনে নিৰ্বাচিত হৈছে কাক নিৰ্বাচিত কৰা হৈছে কাব্যপ্ৰভা ৰাষ্ট্ৰীয় বঁটাৰ বাবে তো উত্তৰটো হ'ব অপশ্যন নম্বৰ এ লীলা উপাধ্যায় তো লীলা উপাধ্যায় কোন হয় তেখেত পয়েট হয় জাৰ্নালিষ্ট হয় সিনিয়ৰ লয়াৰ হয় লীলা উপাধ্যায় তেখেত ফিলবাৰী দৈনিক জন্মভূমিৰ সংবাদদাতা তেখেত কবি হয় সাংবাদিক জ্যেষ্ঠ অধিবক্তা লীলা উপাধ্যায় তেখেতে লাভ কৰিছে কাব্যপ্ৰভা নেশ্যনেল বা ৰাষ্ট্ৰীয় বঁটা তেখেতে লাভ কৰিছে আৰু 1 নৱেম্বৰ তাৰিখত অসমৰ তিনিচুকীয়াৰ বাৰেকুৰিত যি অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় কবি সন্মিলন তাত এই বঁটা তেওঁক প্ৰদান কৰা হ'ব ঠিক আছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে ইণ্ডিয়া ৱন দ্য 12th এডিশ্যন অফ দ্য মেন্স এছিয়া কাপ হকী 2025 বাই ডিফিটিং হুইচ টিম ইন দ্য ফাইনেল যে পুৰুষ এছিয়া কাপ হকী 2025ৰ দ্বাদশ সংস্কৰণৰ ফাইনেলত কোনটো দলক পৰাস্ত কৰি ভাৰতে জয়লাভ কৰে তো ভাৰতে জয়লাভ কৰিছে 12th এডিশ্যন যেটো আছিলে মেন্স এছিয়া কাপ হকীৰ 2025ৰ গতিকে ইয়াত প্ৰশ্নত আমাক সুধিছে কাক পৰাজিত কৰি ভাৰতে জয়লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি হ'ব সাউথ কোৰিয়া দক্ষিণ কোৰিয়াক পৰাজিত কৰি ভাৰতে জয়লাভ কৰিছে মেন্স এছিয়া কাপ হকী 2025 গতিকে ভাৰতে 4 গ'ল দিবলৈ সক্ষম হৈছে আৰু সাউথ কোৰিয়া 1 গ'ল দিবলৈ সক্ষম হৈছিলে ভাৰতবৰ্ষই বিজয় লাভ কৰিছে এছিয়া কাপ হকীৰ টাইটেল 2025ৰ নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সুধিছে হু অন দ্য মেন ছিংগলছ টাইটেল এট দ্য US অপেন টেনিছ 2025 যে US অপেন টেনিছ 2025ত পুৰুষৰ একক খিতাপ কোনে লাভ কৰিছিলে গতিকে পুৰুষৰ একক মহিলাৰ একক দুটাই ইম্পৰ্টেণ্ট হয় US অপেন টেনিছৰ মেন ছিংগলছ টাইটেল কোনে লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি হ'ব কাৰ্লছ এলকাৰাছ গতিকে কাৰ্লছ এলকাৰাছ তেখেতে বিজয় লাভ কৰিছে বা তেখেতে লাভ কৰিছে টাইটেল মেন ছিংগলছ টাইটেল পুৰুষৰ একক খিতাপ লাভ কৰিছে তো অকল পুৰুষৰ একক খিতাপৰ বিষয়ে জানিলে নহ'ব মহিলাৰ একক খিতাপ কোনে লাভ কৰিছে সেইটোও জানিব লাগিব নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে সুধিছে হু অন দ্য ওমেন ছিংগলছ টাইটেল এট দ্য US অপেন 2025 যে মহিলাৰ একক খিতাপ কোনে লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি হ'ব আৰিনা সাবালেংকা তেখেতে লাভ কৰিছে মহিলাৰ একক খিতাপ US অপেন টেনিছৰ তো এইবিলাক যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব আগন্তুক এক্সামৰ বাবে তো আপোনালোকে মনত ৰাখিব যে 145th এডিশ্যন আছিলে এইবাৰ US অপেনৰ যে আমেৰিকাৰ
বিলি জিং কিং নেশ্যনেল টেনিছ চেণ্টাৰত অনুষ্ঠিত হৈছে গতিকে মেন্স ছিংগল টাইটেল কোনে লাভ কৰিছে কাৰ্লছ এলকাৰাছ তেখেত স্পেইনৰ হয় মনত ৰাখিব তেওঁ কোনখন দেশৰ পৰা বিলং কৰে সেইটোও মনত ৰাখিব তেখেত স্পেইনৰ হয় কাক পৰাজিত কৰিছে জেনিক সিনাৰক পৰাজিত কৰিছে কাৰ্লছ এলকাৰাছে ঠিক তেনেদৰে মহিলাৰ কথা যদি চাওঁ মহিলাৰ একক খিতাপ লাভ কৰিছে আৰিয়ানা সাবালেংকাই তেখেত বেলাৰুছৰ হয় তেখেত কোনখন দেশৰ পৰা বিলং কৰে মনত ৰাখিব বেলাৰুছৰ হয় তেখেতে ডিফিট কৰিছে আমাণ্ডা এনিচিমোভাক পৰাজিত কৰি তেখেত ওমেন্স ছিংগলছ টাইটেল লাভ কৰিছে গতিকে নামবিলাকৰ লগতে তেওঁলোকে কোনখন দেশৰ হৈ খেলে বা দেশৰ পৰা তেওঁলোক বিলং কৰে সেইটো মনত ৰাখিব লাগিব এতিয়া ইয়াৰ ওপৰত আন প্ৰশ্ন আহিব পাৰে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে সুধিছে হু ৱেৰ দ্য মেন্স ডাবলছ চেম্পিয়নছ এট দ্য US Open 2025 যে ইয়াতে সুধিছে পুৰুষৰ ডাবলছৰ খিতাপ কোনে লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন আগত আমি পালোঁ মেন ছিংগলছ ওমেন ছিংগলছ ইয়াতে ডাবলছৰ কথা সুধিছে পুৰুষৰ ডাবলছৰ কোনে লাভ কৰিছে তো আমাক ডাবলছৰ ওপৰত প্ৰশ্ন আহিব পাৰে সাধাৰণতে আমাৰ মেন ছিংগলছ ওমেন ছিংগলছ এইবিলাকৰ ওপৰত বেছি প্ৰশ্ন আহে কিন্তু কেতিয়াবা আমাৰ মেন্স ডাবলছৰ ওপৰত প্ৰশ্ন সুধিব পাৰে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব মাৰ্চেল গ্ৰেনোলাৰ্ছ আৰু হৰাচিঅ জেবালছ চ' এই দুগৰাকীয়ে মেন্স ডাবলছ চেম্পিয়নশ্বিপ লাভ কৰিছে তো ইয়াতে 2025 US Openৰ গোটেইবিলাক উইনাৰ্ছৰ তালিকা দিয়া হৈছে তো আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে তো ইয়াত মেন ছিংগলছৰ কথাও উল্লেখ কৰা আছে কাৰ্লছ এলকাৰাছ স্পেইনৰ হয় তেখেত কাক পৰাজিত কৰিছে জেনিক সিনাৰ তেখেত ইটালীৰ হয় ওমেন ছিংগলছ এৰিয়ানা সাবালেংকা বেলাৰুছৰ হয় মেন্স ডাবলছৰ কথাও উল্লেখ কৰা আছে কোনে বিজয় লাভ কৰিছে ঠিক তেনেদৰে ওমেন্স ডাবলছ আৰু মিক্স ডাবলছ গোটেইকেইটা কেটেগৰী ইয়াত দিয়া হৈছে আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব এইবিলাকৰ ওপৰতো প্ৰশ্ন সুধিব পাৰে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 10 লৈকে চ' ইয়াতে সুধিছে হু ৰিজাইন্ড এজ প্ৰাইম মিনিষ্টাৰ অফ নেপাল অন 9 ছেপ্টেম্বৰ 2025 যে 2025 চনৰ 9 ছেপ্টেম্বৰত নেপালৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা কোনে পদত্যাগ কৰিছিল চ' আমি নেপালত যেটো অশান্তিৰ সৃষ্টি হৈছে ৰাজনৈতিক যে কাৰণত তো সেই বিষয়ে আমি সকলোৱে জানো গতিকে এই ঘটনাৰ পিছতে 9 ছেপ্টেম্বৰ তাৰিখত তেখেতে নেপালৰ প্ৰাইম মিনিষ্টাৰ গৰাকীয়ে পদত্যাগ কৰিছিলে যে পদত্যাগ কৰা নেপালৰ প্ৰধানমন্ত্ৰী গৰাকী কোন আছিল সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপশ্যন নম্বৰ সি হ'ব KP শৰ্মা ওলি তো আমি যদি চাওঁ নেপালৰ প্ৰাইম মিনিষ্টাৰ গৰাকী আছিল KP শৰ্মা ওলি তেখেতে ৰিজাইন দিলে কিয় ৰিজাইন দিলে এই বিষয়ে আমি অলপমান আলোচনা কৰিম যদিও আপোনালোকে সকলোৱে জানে যদিও মিডিয়াত প্ৰথম অৱস্থাত কোৱা হৈছিল যে ছ'চিয়েল মিডিয়া বেন কৰাৰ বাবে যিখিনি জেনজি প্ৰটেষ্ট গ্ৰুপ হয় তেওঁলোকে এটা জংগী আন্দোলন এটাৰ সৃষ্টি কৰিছিলে যদিও ছ'চিয়েল মিডিয়া বেন কৰাৰ পিছতে ৰাজপথলৈকে ওলাই আহিছিলে কিন্তু ইয়াৰ আৰম্ভণি বহুত আগৰ পৰাই হৈছিলে কাৰণ তাত বহুত বেছি কৰাপশ্যন হয় আৰু নেপোটিজিমো আছিলে কাৰণ সকলোবিলাক সুবিধা পলিটিচিয়ানছৰ যিবিলাক ৰিলেটিভছ হয় বা তেওঁলোকৰ ফেমিলি মেম্বাৰ্ছবিলাকে লৈছিলে বা তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকে বিদেশত গৈ তেওঁলোকে বিলাসী জীৱন যাপন কৰিছিলে গতিকে এইটো বহু দিনৰ পৰাই চলি আছিলে আৰু ছ'চিয়েল মিডিয়াত যথেষ্ট ইয়াত ট্ৰল কৰা হৈছিলে বা মিম বনোৱা হৈছিলে নেপো বেবিজ বুলি কোৱা হৈছিলে নেপো কিডছ বুলি কোৱা হৈছিলে তেওঁলোকৰ ফটো বা তেওঁলোকৰ এই ভিডিঅ' এইবিলাক যথেষ্ট ভাইৰেল কৰা হৈছিলে আৰু চৰকাৰখনক সমালোচনা কৰা হৈছিলে ছ'চিয়েল মিডিয়াৰ জৰিয়তে তো এতিয়া এইটো যেতিয়া বহুত বেছি বাঢ়ি গ'ল তেতিয়া গভৰ্ণমেণ্টে কি কৰিলে তেওঁলোকে ছ'চিয়েল মিডিয়া বেন কৰি দিলে বহুতো ছ'চিয়েল মিডিয়া যি প্লেটফৰ্ম হয় এইবিলাক বেন কৰি দিছিলে নেপালত তাৰপিছত যেতিয়া ছ'চিয়েল মিডিয়া বেন হৈ গ'ল প্ৰতিবাদ চলি আছিলে ছ'চিয়েল মিডিয়াত গতিকে সেইটো বেন হোৱাৰ পিছত ৰাজপথলৈকে ওলাই আহিলে আৰু তাৰপিছত যিমানবিলাক হিংসাত্মক ঘটনা হৈছে বা যি প্ৰটেষ্ট গ্ৰুপ আছিলে তেওঁলোকৰ ওপৰত গুলী চালনা কৰা হৈছে জেনেৰেশ্যন জেডৰ প্ৰতিবাদ যি গাড়ী আছিলে তেওঁলোকৰ 19 গৰাকীলৈকে মৃত্যু হ'ল আৰু পৰৱৰ্তী সময়ত আৰু বাঢ়িছে 51 ক্ৰছ হৈ গৈছে মৃত্যুৰ সংখ্যা বাঢ়িছে ইনজিউৰ্ড বহুত হৈছে আৰু যেতিয়া সকলোবিলাক কণ্ট্ৰলৰ বাহিৰত গ'ল তাৰপিছত প্ৰাইম মিনিষ্টাৰ গৰাকীয়ে পদত্যাগ কৰিছে আৰু তেখেত আছিলে KP শৰ্মা ওলি আছিলে গতিকে পইণ্টছবিলাক আপোনালোকে মনত ৰাখিব যেতিয়া ছ'চিয়েল মিডিয়া বেন কৰা হ'ল তাৰপিছত 8 ছেপ্টেম্বৰ তাৰিখত সমগ্ৰ নেপালতে অভূতপূৰ্ব প্ৰতিবাদ সাব্যস্ত কৰা হৈছিলে হাজাৰ হাজাৰ যুৱক শান্তিপূৰ্ণভাৱে তেওঁলোকে প্ৰতিবাদ আৰম্ভ কৰিছিলে কিন্তু যেতিয়া তেওঁলোকৰ ওপৰত গুলী চালনা হ'ল তাৰপিছত এক হিংসাত্মক ৰূপ লৈছিলে আৰু ইয়াত 19 জন যদিও ইয়াত দিয়া হৈছে পৰৱৰ্তী সময়ছোৱাত আৰু বেছি অধিক ইয়াত মৃত্যু হৈছে বা লেটেষ্ট নিউজ মতে 51 ক্ৰছ হৈছে এই মৃত্যুৰ সংখ্যা তো এইখিনিতে আপোনালোকে যি ইয়াত জেন জি বুলি কোৱা হৈছে বা ইয়াক জেনেৰেশ্যন জেড বুলি কোৱা হয় তো এই জেনেৰেশ্যন জেডনো কি হয় এই বিষয়ে আপোনালোকৰ প্ৰশ্ন আহিব পাৰে কাৰণ এই প্ৰটেষ্ট কাৰ দ্বাৰা কৰা হৈছিলে
জেনেৰেশ্যন জেডৰ দ্বাৰা কৰা হৈছিলে জেনেৰেশ্যন জেড বুলি কাক কোৱা হৈছে যিসকলৰ জন্ম 1997ৰ পৰা 2012 চনলৈকে এই সময়ছোৱাৰ ভিতৰত হৈছে তেওঁলোকক জেনেৰেশ্যন জেড বুলি কোৱা হয় কাৰণ তেওঁলোক ডিজিটেল নেটিভ হয় তেওঁলোকৰ যেতিয়া জন্ম হৈছিলে সেই সময়ছোৱাত ইণ্টাৰনেট স্মাৰ্টফোন এই সকলোবিলাক আছিলে গতিকে তেওঁলোক ডিজিটেল নেটিভ হয় তেওঁলোক টেকন'লজিকেলি বহুত বেছি ষ্ট্ৰং হয় ছ'চিয়েল মিডিয়াত যথেষ্ট এক্টিভ থাকে ইনফৰমেশ্যনৰ তেওঁলোকৰ অভাৱ নাথাকে ইয়াৰ উপৰি তেওঁলোকৰ ছ'চিয়েল এৱাৰনেছো আছে কাৰণ আমি যি নেপালত যি প্ৰটেষ্ট হ'ল তাত আমি দেখা পালোঁ এয়া যিটো তেওঁলোকে প্ৰটেষ্ট কৰিছে এইটো কৰাপশ্যন বন্ধ কৰাৰ বাবে ছ'চিয়েল ইনইকুৱেলিটি যি তাত চলি আছিলে তো সেইবিলাক যাতে ইনইকুৱেলিটি নাথাকে তাৰ কাৰণে জব অপৰচুনিটি নাই চাকৰি অপৰচুনিটি নাছিলে যথেষ্ট কৰাপশ্যন হৈছিলে তো এইবিলাকৰ বাবে তেওঁলোকে মাত মাতিছে গতিকে এই কনচেপ্টটো আপোনালোকে মনত ৰাখিব কাৰণ জেনেৰেশ্যন জেড মানেনো কি হয় সেইটোও আপোনালোকক সুধিব পাৰে ঠিক আছে তো এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 11লৈকে ইয়াতে সুধিছে হু হেজ বিকাম নেপালছ ফাৰ্ষ্ট ওমেন প্ৰাইম মিনিষ্টাৰ ইন 2025 যে 2025 চনৰ নেপালৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী কোন হ'ল সেইটো হৈছে প্ৰশ্ন গতিকে এই যি প্ৰতিবাদ হ'ল এতিয়া প্ৰতিবাদ হাম কাটিছে আৰু নেপালৰ নতুন প্ৰধানমন্ত্ৰী শপত গ্ৰহণ কৰিলে আৰু তেওঁ হৈছে নেপালৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হ'ব ইয়াৰ আগত মহিলা প্ৰধানমন্ত্ৰী নাছিলে নেপালত তেওঁ হ'ব প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী তেওঁ কোন হয় সেইটো হৈছে প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি সুশীলা কাৰ্কি তেখেত হ'ব প্ৰথমগৰাকী নেপালৰ প্ৰথমগৰাকী ওমেন প্ৰাইম মিনিষ্টাৰ হ'ব তো ইয়াৰ আগত তেখেত ফাৰ্ষ্ট ফিমেল চিফ জাষ্টিছো আছিলে নেপালৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ আছিলে সুশীলা কাৰ্কি তো তেওঁ এতিয়া প্ৰাইম মিনিষ্টাৰ হিচাপে শপত গ্ৰহণ কৰিছে আৰু নেপালৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হ'ব তেখেত আৰু তেওঁক কোনে ছাপৰ্ট কৰিছে জেনেৰেশ্যন জেড যিটো প্ৰটেষ্ট গ্ৰুপ তেওঁলোকে ছাপৰ্ট কৰিছে আৰু তেওঁক এই দায়িত্ব দিয়া হৈছে প্ৰধানমন্ত্ৰীৰ দায়িত্ব তেওঁক অৰ্পণ কৰা হৈছে আৰু তেওঁ ইণ্টাৰিম লিডাৰ হয় অন্তৰ্বৰ্তীকালীন হয় তেওঁ টেম্পৰাৰী প্ৰাইম মিনিষ্টাৰ হয় পৰৱৰ্তী সময়ছোৱাত ইয়াত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব কিন্তু তেতিয়ালৈকে তেওঁক ইণ্টাৰিম প্ৰাইম মিনিষ্টাৰ হিচাপে এপইণ্ট কৰা হৈছে সুশীলা কাৰ্কি ঠিক আছে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব 12 ছেপ্টেম্বৰ তাৰিখত তেখেতে শপত গ্ৰহণ কৰিছে আৰু এই শপত গ্ৰহণৰ সময়ত এটা এগ্ৰিমেণ্ট হৈছিলে এখন তাত প্ৰেছিডেণ্ট আছিলে নেপালৰ প্ৰেছিডেণ্ট ৰণচন্দ্ৰ পৌডেল আছিলে নেপালী আৰ্মি লিডাৰশ্বিপ আছিলে আৰু জেনেৰেশ্যন জেডৰ ৰিপ্ৰেজেণ্টেটিভসকলো আছিলে তেওঁলোকৰ মাজত এখন এগ্ৰিমেণ্ট হৈছে ঠিক আছে 12 ছেপ্টেম্বৰত তেওঁ শপত গ্ৰহণ কৰিছিলে এতিয়া আছোঁ আমি নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 12লৈকে ইয়াতে সুধিছে হু ৱাজ ইলেক্টেড এজ দ্য 15th ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ইন 2025 ইয়াতে সুধিছে যে ৰিচেণ্টলি আমাৰ উপৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল গতিকে 15 সংখ্যক ৰাষ্ট্ৰপতি হিচাপে কোনে শপত গ্ৰহণ কৰিলে সেইটো হৈছে প্ৰশ্ন তো উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব চি পি ৰাধাকৃষ্ণন হৈছে আমাৰ 15 সংখ্যক উপৰাষ্ট্ৰপতি তেখেত আছিলে এনডিএ কেণ্ডিডেট আছিলে চি পি ৰাধাকৃষ্ণন তেখেতে বিজয় লাভ কৰিছে আৰু ইণ্ডিয়া ব্লকছৰ যি কেণ্ডিডেট আছিলে তেখেত আছিলে বি সুদৰ্শন ৰেড্ডি আছিলে গতিকে চি পি ৰাধাকৃষ্ণন তেখেতে ভোট লাভ কৰিছিলে 452টা ভোট লাভ কৰিছিলে আৰু তেওঁৰ অপজিশ্যন যি কেণ্ডিডেট আছিলে বি সুদৰ্শন ৰেড্ডি তেখেতে 300টা ভোট লাভ কৰিছিলে ঠিক আছে তো মনত ৰাখিব চি পি ৰাধাকৃষ্ণন হৈছে 15 সংখ্যক উপৰাষ্ট্ৰপতি এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 13লৈকে ইয়াতে সুধিছে হুইচ মিনিষ্ট্ৰী লঞ্চড আদি সংস্কৃতি দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট ডিজিটেল ট্ৰাইবেল ইউনিভাৰ্চিটি লঞ্চড যে কোনটো মন্ত্ৰালয়ে বিশ্বৰ প্ৰথমখন ডিজিটেল ট্ৰাইবেল বিশ্ববিদ্যালয় আদি সংস্কৃতি মুকলি কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ জনজাতি পৰিক্ৰমা মন্ত্ৰালয় মুকলি কৰিছে বিশ্বৰ প্ৰথমখন ডিজিটেল ট্ৰাইবেল বিশ্ববিদ্যালয় নাম হৈছে আদি সংস্কৃতি তো এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব মনত ৰাখিব এইটো কোনটো মন্ত্ৰালয়ে মুকলি কৰিছে আৰু নাম হৈছে আদি সংস্কৃতি ডিজিটেল প্লেটফৰ্ম হয় এইটো সম্পূৰ্ণ ডিজিটেল হয় ইয়াত প্ৰিজাৰ্ভ কৰা হ'ব ট্ৰাইবেল আৰ্ট ফৰ্মছ জনজাতীয় যিবিলাক কলা ৰূপ সংৰক্ষণ কৰা হ'ব শিক্ষণকো প্ৰসাৰিত কৰা হ'ব লাৰ্ণিঙক শিল্পীসকলৰ জীৱিকাৰ সৈতে সবলীকৰণৰ বাবেও চেষ্টা কৰা হ'ব গতিকে 10 ছেপ্টেম্বৰ তাৰিখত এয়া মুকলি কৰা হৈছে আদি সংস্কৃতি এই ডিজিটেল প্লেটফৰ্মটো আৰু এইটো কোনে ইনগ্ৰেট কৰিছে উদ্বোধন কৰিছে শ্ৰী দুৰ্গা দাস উইকিয়ে ইয়াক উন্মোচন কৰিছে বা মুকলি কৰিছে তেখেত ৰাজ্যিক জনজাতি পৰিক্ৰমা মন্ত্ৰী হয় তেখেতে মুকলি কৰিছে তো ইয়াৰ ওপৰত আন প্ৰশ্ন আছে আমি আলোচনা কৰিম কি হয় আদি সংস্কৃতি তো এই বিষয়ে আমি আলোচনা কৰিম নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 14লৈকে
ইয়াত সুধিছে which of the following is correctly matched with আদি সংস্কৃতিৰ function যে তলৰ কোনটো আদি সংস্কৃতিৰ কাৰ্যৰ সৈতে সঠিকভাৱে মিল আছে যে আদি সংস্কৃতিৰ যে কাৰ্য ফাংচন হ'ব তাৰ সৈতে মিল আছে তলৰ কোনটো স্টেটমেন্ট হেতু হৈছে প্ৰশ্ন স্টেটমেন্ট 1ত কৈছে আদি বিশ্ববিদ্যালয় তো আদি বিশ্ববিদ্যালয় কি কাম হয় ডিজিটেল ট্ৰাইবেল আৰ্ট একাডেমি আদি সম্পদা সোশিও কালচাৰেল ৰেপজিটৰি আদি হাট ডিজিটেল মাৰ্কেটপ্লেস তো ইয়াৰে কোনটো শুদ্ধ হয় হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব 1 2 and 3 গোটেইকেইটাই শুদ্ধ হয় সঠিকভাৱে মিল আছে আদি বিশ্ববিদ্যালয় আদি সম্পদা আৰু আদি হাট তো আমি আলোচনা কৰিম তেতিয়া আপোনালোকে ভালদৰে বুজি পাব গতিকে যে আদি সংস্কৃতি বুলি কোৱা হৈছে তিনিটা পিলাৰ ইয়াতে আছে আদি সংস্কৃতি ডিজিটেল প্ল্যাটফৰ্ম হয় ইয়াত তিনিটা পিলাৰ আছে তিনিটা পিলাৰত কি আছে প্ৰথমটো হৈছে আদি বিশ্ববিদ্যালয় আদি ইউনিভাৰ্সিটি বুলি আমি ক'ব পাৰো আদি বিশ্ববিদ্যালয় গতিকে 45 ডিজিটেল কোৰ্স থাকিব ডান্সৰ ওপৰত থাকিব মিউজিকৰ ওপৰত থাকিব পেইন্টিংৰ ওপৰত থাকিব হেন্ডিক্ৰাফটস বা ফক টেলস এইবিলাকৰ ওপৰত 45 ডিজিটেল কোৰ্স থাকিব এই বিশ্ববিদ্যালয়ৰ সম্পূৰ্ণ অনলাইন হ'ব সম্পূৰ্ণ ডিজিটেল হ'ব গতিকে ইয়াক আদি বিশ্ববিদ্যালয় বুলি কোৱা হৈছে বিশ্বৰ বিভিন্ন ঠাইৰ পৰা ইয়াত আহিব পাৰিব অনলাইন তেওঁলোকে এক্সপেৰিয়েন্স ল'ব পাৰিব ট্ৰাইবেল ট্ৰেডিশনছ বিলাকৰ ঠিক আছে তো আদি ইউনিভাৰ্সিটি তাৰ পিছত আদি সম্পদা মানে আদি হেৰিটেজ কি আদি হেৰিটেজ আছে ট্ৰাইবেল সকলৰ কি হেৰিটেজ আছে হেতুৰ কথা ইয়াত কোৱা হৈছে ইয়াক আদি সম্পদা বা আদি সম্পদ আদিৰ কি সম্পদ আছে হেতু ইয়াত 5000 ৰ ওপৰত ডিজিটেল ডকুমেন্টছ থাকিব ডিজিটেলি থাকিব হে ডকুমেন্টছ বিলাক আদি সম্পদ বিলাকৰ বিষয়ে চাব পাৰিব পাঁচটা থিম থাকিব ডান্স পেইন্টিং টেক্সটাইল আৰ্টিফেক্টছ আৰু লাইভলিহুড তো এইবিলাক সকলোবিলাক ডিজিটেল প্ল্যাটফৰ্মত থাকিব ডিজিটেলি থাকিব ঠিক আছে এই সম্পদ বিলাক তাৰ পিছত আদি হাট মানে বজাৰ এটা মাৰ্কেট প্লেসও থাকিব ডিজিটেলি গতিকে এটো ই মাৰ্কেট প্লেস হয় গতিকে ট্ৰাইবেল যিবিলাক শিল্পী সকলে যিবিলাক তেওঁলোকে প্ৰস্তুত কৰিব প্ৰডাক্ট বিলাক তো সেই প্ৰডাক্টস বিলাক বিক্ৰী কৰাৰ বাবে এটা প্ল্যাটফৰ্ম পাব আৰু ইয়া অনলাইন প্ল্যাটফৰ্ম হ'ব ইয়াৰ জৰিয়তে তেওঁলোকে সেই প্ৰডাক্টস বিলাক বিক্ৰী কৰি তেওঁলোকে ইকোনমিক্যালি কিছু গ্ৰোথ লাভ কৰিব পাৰিব গতিকে সেই প্ল্যাটফৰ্ম এটাও ইয়াত ব্যৱস্থা কৰা হৈছে গতিকে তিনিটা পিলাৰ আদি সংস্কৃতি বুলি ক'লে মনত ৰাখিব আদি বিশ্ববিদ্যালয় আদি সম্পদা আৰু আদি হাট তো এই পইণ্ট কেইটা মনত ৰাখিব নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াতে সুধিছে which Indian state has the longest national highway network তো কোনখন ভাৰতীয় ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্ক সৰ্বাধিক দীঘলীয়া তো ৰিসেন্টলি এটা ডেটা পাবলিশ হৈছিল আৰু সেই ডেটা মতে তথ্য মতে যে ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত সকলোতকৈ বেছি ৰাষ্ট্ৰীয় ঘাইপথৰ যেটো নেটৱৰ্ক সকলোতকৈ কাৰ বেছি দীঘলীয়া হয় কোনখন ৰাজ্যৰ তো উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব মহাৰাষ্ট্ৰ গতিকে মহাৰাষ্ট্ৰ হৈছে লংগেষ্ট নেশ্যনেল হাইৱে নেটৱৰ্ক আছে ইণ্ডিয়াত আৰু ইয়াত কিমান কভাৰ কৰিছে কিলোমিটাৰ 18462 কিলোমিটাৰ কভাৰ কৰিছে মহাৰাষ্ট্ৰই ঠিক আছে তো এতিয়া আইছো আমি আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 16 লৈকে ইয়াতে সুধিছে which train has become India's fastest train running at 160 km/h যে কোনখন ৰেল ঘণ্টাত 160 কিলোমিটাৰ বেগত চলা ভাৰতৰ আটাইতকৈ দ্ৰুততম ৰেল যে ভাৰতবৰ্ষৰ আটাইতকৈ দ্ৰুততম ৰেল হিচাপে পৰিগণিত হৈছে ৰিসেন্টলি কোনখন ট্ৰেইন ভাৰতৰ আটাইতকৈ দ্ৰুততম বা ফাষ্টেষ্ট ট্ৰেইন হয় তো উত্তৰ হ'ব ইয়াতে অপচন নম্বৰ সি হ'ব নমো ভাৰত হৈছে ভাৰতৰ আটাইতকৈ বেগী বা ফাষ্টেষ্ট ট্ৰেইন হয় যে ঘণ্টাত 160 কিলোমিটাৰ চলে তো মনত ৰাখিব আছে নমো ভাৰত ট্ৰেইন ইয়াৰ অপাৰেটিং যেটো স্পিড হয় ম্যাক্সিমাম 160 km/h হয় গতিকে অফিচিয়ালি এইখন ফাষ্টেষ্ট ট্ৰেইন হিচাপে পৰিগণিত হৈছে ভাৰতৰ ফাষ্টেষ্ট ট্ৰেইন গতিকে এই ট্ৰেইনখন কেতিয়া ইয়াক লঞ্চ কৰা হৈছিল 2023 চনৰ 20 অক্টোবৰ তাৰিখতে অফিচিয়ালি ইয়াক ইনগুৰেট কৰিছিল আমাৰ প্ৰধানমন্ত্ৰী গৰাকী ইয়াক মুকলি কৰিছিল ইয়াতে হয়তো আপোনালোকৰ মনত এটা প্ৰশ্ন হ'ব পাৰে যে আমি ইয়াত গতিমান এক্সপ্ৰেছৰ কথা পালো বা বন্দে ভাৰতৰ কথা পাইছো সো বন্দে ভাৰত পাইছিলো বা গতিমান এক্সপ্ৰেছ এই দুখনৰ স্পিড কিন্তু 160 km/h স্পিডে আছিল দুখনৰ স্পিড 160 কিলোমিটাৰে হয় তেওঁলোকে এই ট্ৰেইন দুখনে 160 কিলোমিটাৰলৈকে অপাৰেট কৰিব পাৰে কিন্তু ৰিসেন্টলি 2024 চনৰ জুন মাহত সেবিয়ে ইয়াৰ যেটো স্পিডটো কমাইছে ৰেষ্ট্ৰিকচন লগাইছে 130 km/h 130 km/h স্পিড কৰা হৈছে গতিকে স্পিডটো ইয়াৰ ৰিডিউস কৰা হৈছে বা ইয়াত ৰেষ্ট্ৰিকচন লগাইছে এই স্পিডৰ ক্ষেত্ৰত গতিকে সেই কাৰণে এতিয়া নমো ভাৰত হৈছে ভাৰতৰ আটাইতকৈ বেগী ট্ৰেইন 160 km/h স্পিড যাব পাৰে
আৰু বাকী যি আছিলে গতিমান আৰু বন্দে ভাৰত এওঁলোকৰ স্পীড এতিয়া ৰিডিউচ কৰি 130 কিলোমিটাৰ/আৱাৰ কৰা হৈছে। তো এইখিনি আছিলে এই সপ্তাহটোৰ প্ৰয়োজনীয় প্ৰশ্নসমূহ। ভালদৰে আপোনালোকে নোট ডাউন কৰি ল'ব আৰু যিসকলে কোৰ্চত আছে তেওঁলোকে নোটছবিলাকটো পাই যাব। বাকী আমি নেক্সট উইকত আন ইম্পৰ্টেণ্ট কুৱেশ্যনছবিলাক লৈ আহিম আৰু আগৰ ভিডিঅ'বিলাক চাবলৈ আপোনালোকে প্লেলিষ্টৰ পৰা সকলোবিলাক ভিডিঅ'ই চাব পাৰিব। তো ঠিক আছে, পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।